এতিয়া শুনক কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ ইয়াত ভাগ লৈছে মানৱ প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে সহযোগিতা আগবঢ়াইছে অপূৰ্ব মালিয়ে প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালো আমি অসমৰ কোভিড-19 তথ্যৰ অনুষ্ঠান আৰম্ভ কৰোঁ হয় অসমত কালিৰ দিনটোৰে 263 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হয় আৰু 152 গৰাকীক চিকিৎসালয়ৰ পৰা সুস্থ হোৱাৰ বাবে অব্যাহতি দিয়া হয় কালি আক্ৰান্ত সকলক লৈ কোভিড-19ত আক্ৰান্ত লোকৰ মুঠ সংখ্যা 3693 হৈছে অসমত আৰু ইয়াৰ ভিতৰত সুস্থ হৈছে 1584 গৰাকী চিকিৎসাধীন হৈ আছে 2098 গৰাকী আৰু আক্ৰান্তসকলৰ ভিতৰত 8 গৰাকীৰ মৃত্যু হৈছে হয় আমি কোভিড-19ৰ বিষয়ে কথা পাতি থাকিম আমি আন দুটি বিষয়লৈ যাওঁ তাৰে ভিতৰত কালি গুৱাহাটীৰ নুনমাটিত ঋতুপূৰ্ণ পেগু নামৰ যুৱকগৰাকীৰ হত্যাকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিআইডিক অসম আৰক্ষীৰ চিআইডিক তদন্তৰ নিৰ্দেশ দিছে এই পৰ্যন্ত মহানগৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত 5জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক হুছেইন আলী দুলাল আলী ইব্ৰাহিম আলী মনোৱাৰা খাতুন আৰু আৰমান আলী এই 5গৰাকী ব্যক্তিক ইতিমধ্যে এই জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দ্বিতীয়তে আমি যদি বাগজান সন্দৰ্ভত জনাব বিচাৰোঁ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি বিয়লি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰীযুত ধৰ্মেন্দ্ৰ প্ৰধান তেখেত গুৱাহাটীত উপস্থিত হ'ব আৰু আজি বিয়লি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত এখন বৈঠকত মিলিত হ'ব আৰু কাইলৈ দুগৰাকী নেতাই বাগজান অঞ্চল ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে এই তথ্য আমাক জনাইছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা আনহাতে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষৰ পৰা জনোৱা তথ্য অনুসৰি ইয়াত বিদেশী বিশেষজ্ঞ উপস্থিত হৈছে আৰু তেখেতসকলে তাত অগ্নি নিৰ্বাপনৰ বাবে কাম অব্যাহত ৰাখিছে আৰু তাৰোপৰি দ্বিতীয়তে অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা যিসকল ব্যক্তি আশ্ৰয় শিবিৰত আছে তেখেতসকলৰ সহায়ৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে আমি এতিয়া কোভিড-19 সন্দৰ্ভত কথা পাতোঁ আমাৰ সৈতে টেলিফোন সংযুক্ত হৈছে নেশ্যনেল হেল্থ মিছন অসমৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন এছ ডাঙৰীয়া আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ হেল্ল' ডক্টৰ সাহেব গুড আফটাৰনুন আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ আমি গুৱাহাটীৰ পৰা আৰম্ভ কৰোঁ গুৱাহাটীৰ পৰিস্থিতি এতিয়া পূৰ্বৰ তুলনাত কিছু গুৰুতৰ হৈ উঠিছে নেকি Definitely. We are all very, very alert and we are all very much worried about the number of cases which is increasing day by day. If you see, our homod demand cases body ase, for example, from May 4th onwards, bahiror para manho arambho huar pisot, there has been daily increase in numbers. Kintu ei daily increase in numbers, ami ei time ot enekoy paisilum ki bahiror para manhor ami check kori ji kori asun teir upar aye mahisum buli. Kintu in the last few days, we are seeing that some of the new cases are not from the travelers alone. Belek hospitalot kunuba manu hai nijor symptoms mane cough ase ba fever ase ba dry cough ase ene koi symptomatic manu hu ahi ase ei manuhor check korar majote teyur major porau ami eta duita positive case pai thaku so this is a matter of serious concern, grave concern कि आमी यदि एने कोई कम्युनिटी मानुहर माजर परा मानुहे यदि आही थाके सो देन वी विल हैव टू थिंक अबाउट कि व्हाट आर द इश्यूज तेयुं कोर परा ये डिसीज पाया से तेयुर कांटेक्ट कोन कोने आसे तेयुर कंटेनमेंट आमी केने कोई करिम ए पर्टिकुलर एरिया केने कोई ब्लॉक करी रखिबो लागे यदि लागे तो आमी डांगर कोई स्क्रीनिंग मासिव स्क्रीनिंग बिला करिबो लागे ने एने कोई मल्टीपल क्वेश्चन आही थाकिबो किंतु यार সকলো ওপৰত এটা ডাঙৰ পইণ্ট আমি এই ক'ব লাগে কি মানুহে নিজৰ প্ৰটেকশ্যন যদি না কৰি থাকে যদি সোশ্যাল ডিস্টেন্সিং না কৰে ফেস মাস্ক ইউজ না কৰে হ্যান্ড স্যানিটাইজার বা সোপ এন্ড ওয়াটার ইউজ কৰি হ্যান্ড ওয়াশ কৰা এই বস্তুবিলাক কৰি না থাকে তেতিয়া আমি যিকোনো স্ক্ৰিনিং কৰিও এইবিলাক কৰিছো তাৰ পৰাও আমি বেনিফিট না পাবো মানুহৰ মাজতে এই স্প্ৰেড হ'বৰ চান্স বেছিয়ে হৈ যাব মানে গুৱাহাটীত এতিয়া মাছ মানে কমিউনিটি ট্ৰান্সমিশনৰ ঘটনা সংঘটিত হৈছে নেকি that is a definite doubt because মানে মানুহে মই সিধা কথা এই কৈ আছো এটা কেছ আহিব আমি হোম কোৱাৰেণ্টাইনত ৰাখিবৰ কাৰণে ক্লিয়াৰ ইনষ্ট্ৰাকচন দিছো বা এই ইয়াৰ মাজতে বেলেগ মানুহে বাহা যোৱা কৰি থাকে মানুহৰ মাজতে কোনো ধৰণে সোশ্যাল ডিস্টেন্সিং মেইনটেইন না কৰে তেতিয়া
তেওঁ ডিচিজ পাবৰ কাৰণে চান্স বাঢ়িয়ে যাব এতিয়া লকডাউনৰ কাম কৰি ৰিলেক্সেশ্যন কৰি মানুহৰ অহা যোৱাৰ ব্যৱস্থা দি দিছে তেতিয়া মানুহে যদি ৰেসপন্সিবিলিটি নিজৰ সেফটি নিজৰ ৰেসপন্সিবিলিটি বুলি না ধৰি কাম না কৰে then it will be very very difficult no হয় আৰু এতিয়া very important এই কাৰণে আমি টাইমতে alert যদি দিব লাগে তো টাইমত দিব লাগে নে পিছত কৈ লাভ নাই হয় আৰু এতিয়া আপোনালোকে যে পূৰ্বে ৰেন্ডম টেষ্ট কৰিছিলে এই ধৰণৰ ব্যৱস্থা আৰম্ভ কৰিব মানে কৰাৰ পৰিকল্পনা আছে নেকি ডেফিনেটলি আছে আকো আমি অলৰেডি আমি জেনে ধৰণে প্ৰথম ফেজত আমি আসাম কমিউনিটি সাৰ্ভেইলেন্স প্লান কৰিছো এনে ধৰণে আমি সেকেন্ড ফেজো জুন 10 তাৰিখৰ পৰা বিভিন্ন ডিস্ট্ৰিক্টত আৰম্ভ হৈছে আমি গৱৰ্টিতে মাসি স্ক্ৰিনিং কৰিবৰ কাৰণে প্লান কৰি আছো ডিটেইলছ অলপ পিছত অনাৰেবল হেল্থ মিনিষ্টাৰ ছাৰে ইনফৰমেশন দিব হয় হয় আৰু এতিয়া শেষত যেহেতু আপুনি এগৰাকী চিকিৎসক গতিকে এটা আমাৰ কাৰণে উপায় কি আছে মানে আমি পৰৱৰ্তী কি কাৰ্যব্যৱস্থা ল'ব পাৰোঁ যে গুৱাহাটীত কমিউনিটি ট্ৰান্সমিশ্যন নহওক যি নম্বৰ আছে এইটোৱে কাৰ্টেইন হওক প্ৰথম বস্তু এই কমিউনিটি ট্ৰান্সমিশ্যন আমি এটা সিম্পল অৰ্ডাৰ এটা সিম্পল নোটিফিকেশন ওলাই আমি বন্ধ কৰিব নোৱাৰিম ইয়াতে এবছলুট পাব্লিক কোঅপাৰেশ্যন লাগে যদি য'ত নেসেসিটি নাই তাতে যাব না লাগে লকডাউনে বন্ধ কৰিছে মানুহৰ অপচন দিছে কি আপোনাৰ যদি এমাৰ্জেন্সি আছে এসেনশিয়াল কাম কৰিব লাগে আপুনি যাব না যাব বুলি কোৱা নাই কিন্তু কোনো জায়গাতে আমি এইও ক'ব নোৱাৰিম কি আপুনি সোশ্যাল ডিস্টেন্সিং কম কৰক হ্যান্ড ওয়াশ না কৰক মাস্ক ইউজ না কৰক এনে কৈ কথাই নাই আৰু য'ত স্পেশালি মার্কেট প্লেসেস ওয়্যার হাউসেস লোডিং আনলোডিং লোকেশনস হোটেল ধাবা হোটেল বিলাক খুলি গৈছে কিন্তু এই নাই কি সকলো মানুহে হোটেলত যাই খোৱা বোৱা কৰিব লাগে বুলি সো দিস আর অপশনস अवेलेबल বাট all people who are educated aware about the situation আমি তেওঁৰ সকলোৰ এই ৰিকুৱেষ্ট কৰি আছো কি প্লিজ বি এক্সট্ৰিমলি কেয়াৰফুল এই ডিসিজ এনে কয় কি তেওঁ কোনো মানুহৰ আহিব পাৰে এনে কয় নহয় কি তেওঁ আমাৰ জানকাৰী আছে আমাৰ না আহিব বুলি unless we practice absolute personal hygiene a total risk থাকিয়ে যাব আৰু দ্বিতীয়তে আপোনালোকে যেটো হোম কোৱাৰেণ্টাইন কৰিছে মানে ব্যৱস্থা আছে 7 দিন থাকিব 7 দিন থাকিব ইয়াৰ ক্ষেত্ৰত কিছু নতুন নিয়ম বা নতুন নিৰ্দেশনা জাৰি কৰিছে নেকি ধৰক কিছুমান ক্ষেত্ৰত হয় এতিয়া আমাৰ ইমিডিয়েটলি অৰ্ডাৰৰ উপৰতে ডিসকাশন চলি আছে whatever new modalities will come honorable health minister sir would be announcing very shortly আৰু শেষত being a doctor আপোনাৰ পৰা এই জানিব বিচাৰিছো যে এতিয়া পুনৰ লকডাউন এটা বিকল্প হ'ব পাৰে নেকি again লকডাউনৰ পাৰপাস এটা হে কি মানুহৰ মাজতে ডিসিজ স্প্ৰেড হ'ব না লাগে এই ডিসিজ স্প্ৰেড না হোৱাৰ কাৰণে পাব্লিক কোঅপাৰেশ্যন ইজ এসেনশিয়াল যদি মানুহে প্ৰিন্সিপলস ফলো কৰি আন্ডাৰস্টুড কৰি এটা বাইন্ডিং লৈ যদি কৰি থাকিব তেতিয়া লকডাউনৰ দৰকাৰ না আহিব কিন্তু মানুহে কোনো বস্তু যদি ফলো আপ না কৰে ইনস্ট্ৰাকশনস ফলো না কৰে সোশ্যাল ডিস্টেন্সিং মেইনটেইন না কৰে মানে আননেসেসাৰিলি ঘুৰি থাকে তেতিয়া মানুহে এই লকডাউন ফোৰ্স কৰিব এই কাৰণে মই এতিয়া নহয় এভৰি উইক যেতিয়া আকাশবাণীৰ পৰা আমাৰ ইয়াতে অন কল ডিসকাশন হ'ব এই এভৰি কল আই অলৱেজ হ্যাভ ৰিকুৱেষ্টেড আই বুলি নহয় গভৰ্ণমেণ্টে সদায় এই ৰিকুৱেষ্ট কৰি আছে কি গভৰ্ণমেণ্টে মানুহৰ অপচন দিব পাৰে কিন্তু সাপোর্ট দিব পাৰে ফেসিলিটি দিব পাৰে ফিনান্সিয়াল অ্যাসিস্ট্যান্স দিব পাৰে ট্ৰিটমেন্ট ফেসিলিটি অ্যাৰেঞ্জ কৰিব পাৰে কিন্তু পাব্লিকে যি হসাকৈ কৰিব লাগে তেও যদি না কৰে তেতিয়া তেওঁৰ বচাবৰ কাৰণে বেছি দিগদাৰি তেওঁ নিজে খড়া কৰি দিব তাৰ কাৰণে once again I will always request as a doctor as well as an administrator আমাৰ ৰিকুৱেষ্ট এই কি আপোনাৰ নিজৰ লাইফৰ প্ৰটেকশন আপোনাৰ হাততে আছে আমি হেল্পে কৰিব পাৰিম তাৰ কাৰণে আমি আপোনাৰ সকলো লগৰ কেনেকৈ সোশ্যাল ডিস্টেন্সিং কৰিব লাগে কেনেকৈ নিজৰ প্ৰটেকশন কৰিব লাগে ক্লিয়াৰলি ইনস্ট্ৰাকশন বা ইনফৰমেশন দিছো তাৰ পিছতো যদি মানুহে গুড খাই থাকে হোম কোৱাৰেণ্টাইনত যোৱা মানুহ বাহিৰত আহি থাকে তেতিয়া as a community we may have to take the responsibility and do the needful যদি আমি চাই থাকিম কি মার্কেট এরিয়া বিলাকত
মানুহে যেনে ধৰণে আহি আছে ইমানটো মাৰ্কেটিং কৰিবৰ দৰকাৰ সঁচাকৈ আছে নেকি ই সদায় চাই ল'ব লাগে দ্যাট ইজ দ্য অনলি থিং আই উড ৰিকুৱেষ্ট হয় ডক্টৰ লক্ষ্মণন আপোনালৈ ধন্যবাদ আপুনি আমাক গুৰুত্বপূৰ্ণ তথ্য দিলে হয় থেংক ইউ তেখেতে পুনৰ আহ্বান জনাইছে আমাৰ শ্ৰোতাসকলক যে অতি প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব তেখেত এগৰাকী চিকিৎসক IAS বিষয়া গতিকে তেখেত চিকিৎসক হিচাপে এইখিনি কথা কৈছে যে মাস্ক পৰিধান কৰিব লাগে ছ'চিয়েল ডিষ্টেন্সিং মানি চলিব লাগে এতিয়া ৰোগ প্ৰতিৰোধৰ দায়িত্ব আমাৰ নিজৰ হাততে আছে আৰু চৰকাৰে আমাক আচলতে সুবিধাখিনিহে দিব পাৰে কিন্তু আমি নিজৰ সুৰক্ষাটো নিজে কৰাটো নিশ্চিত কৰিব লাগিব এই কথা কৈছে অনিমা আমি যদি সৰ্বভাৰতীয় তথ্য শ্ৰোতাসকলক দাঙি ধৰিব পাৰোঁ হয় সৰ্বভাৰতীয় তথ্য দিব খুজিছোঁ ভাৰতত যোৱা 24 ঘণ্টাত COVID-19ৰ ফলত 389 জন লোকৰ মৃত্যু হৈছে আৰু ইয়াৰ লগে লগে মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা 8,886 লৈ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত ইতিমধ্যে লাখৰ সংখ্যা অতিক্ৰম কৰিলে আক্ৰান্ত লোকে আৰু যোৱা 24 ঘণ্টাত ভাৰতত প্ৰায় 11,000 সৰ্বাধিক 11,000 আক্ৰান্ত হৈছে মুঠ সংখ্যা হ'লগৈ 3,08,993 জন আৰু মাত্ৰ 10 দিনৰ ভিতৰতে ভাৰতত 1 লাখ আক্ৰান্ত হৈছে মানে 2 পৰা 3 লাখলৈ যোৱাৰ মানে পাৰ হোৱা 3 লাখ অতিক্ৰম কৰা পাৰ হওঁতে সময় লাগিছে মাত্ৰ 10 দিন গতিকে অতি দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু এখন ৰাজ্যতে লক্ষাধিক যেতিয়া আক্ৰান্ত হৈছে গতিকে চিন্তনীয় কথা যথেষ্ট চিন্তনীয় কথা আমি শ্ৰোতাসকলক জনাব বিচাৰিছোঁ আজি নিশা আমি 9:30 বজাত ফোন ইন দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিম আজি আমাৰ অনুষ্ঠানৰ বিষয় হ'ব এই COVID-19ৰ সময়ছোৱাত বিশেষকৈ কৰ্কট ৰোগীৰ বাবে কি প্ৰয়োজনীয় যতন আছে এই বিষয়ে কথা পাতিম আমাৰ ইয়াতে বিবৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বিশেষজ্ঞ উপস্থিত থাকিব শ্ৰোতাসকলে ফোন কৰিব পাৰে আৰু বিশেষজ্ঞৰ সৈতে এই বিষয়ত কথা পাতিব পাৰে হয় তাৰোপৰি কাইলৈ সন্ধিয়া 7:45 মাইগাঁও অসম আৰু সমগ্ৰ শিক্ষা অসমৰ সৈতে আমাৰ শেষৰটো কুইজৰ প্ৰজ্ঞা অসম কুইজৰ শেষৰটো অনুষ্ঠান কাইলৈ আমি 7:45 প্ৰচাৰ কৰিম আৰু আজি 4:30 বজাত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিব কিছু সময় পূৰ্বে হয় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালকে প্ৰকাশ কৰিছে এই কথা আজি বিয়লি 4:30 বজাত আৰু স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে নিশ্চয় কিছু তথ্য দিব মানে তেখেতে যে ডক্টৰ লক্ষ্মণে যিবোৰ তথ্য ক'লে যে নতুন কি ধৰণৰ নীতি নিৰ্দেশনা জাৰি কৰিব পাৰিবা আছে এই ধৰণৰ কথা বতৰা চলি আছে আৰু আমি বিয়লি এই সন্দৰ্ভত বিতং তথ্য আমি লাভ কৰিব পাৰোঁ আন এটা চিন্তনীয় কথা হৈছে বিশ্বৰ সৰ্বাধিক আক্ৰান্ত 213খন ৰাষ্ট্ৰৰ তালিকাত ভাৰত এতিয়া 4 নম্বৰ স্থানত আছে প্ৰথম স্থানত আছে আমেৰিকা 21 লাখৰ অধিক আক্ৰান্ত ব্ৰাজিল তাৰ পাছতে 8 লাখৰ অধিক আক্ৰান্ত ৰাছিয়া 3 নম্বৰ স্থানত 5 লক্ষাধিক আক্ৰান্ত আৰু ভাৰতত 3 লক্ষাধিক গতিকে চতুৰ্থ স্থানত আছে আৰু ক্ৰমাৎ বাঢ়ি গৈ আছে সংখ্যাটো সমগ্ৰ বিশ্বত এতিয়ালৈকে 77,43,000ৰ অধিক আক্ৰান্ত হৈছে মৃত্যু হৈছে 4,28,037 গৰাকী আৰু সুস্থ হৈছে 29,67,827 গৰাকী মৃত্যুৰ হাৰ 10% আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে অহা সপ্তাহত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে মত বিনিময় কৰিব ভিডিঅ' কনফাৰেন্স কৰিব এই ক্ষেত্ৰত আন এক আমি বিষয় জনাব বিচাৰিছোঁ যে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে যে পুনৰ লকডাউন বৃদ্ধি কৰিব নেকি এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে কৈছে যে এই পৰ্যন্ত লকডাউন বৃদ্ধিৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই হয় পৰৱৰ্তী কি সিদ্ধান্ত বা নীতি নিৰ্দেশনা থাকে এয়া আমি পৰৱৰ্তী সময়ত যদি আমি যেতিয়া তথ্য লাভ কৰোঁ আমি শ্ৰোতাসকলক জনাই থাকিম হয় আৰু অসমৰ ৰাজ্যপালে বাঘজানৰ খতিয়ান লোৱাৰ বাবে এজনীয়া তদন্ত সমিতি এখন গঠন কৰিছে MK যাদৱৰ নেতৃত্বত এই সমিতিখনে বনাঞ্চলৰ কি ক্ষতি হৈছে লগতে জৈৱ বৈচিত্ৰ্য পানী আৰু বায়ু আৰু পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰিছে এই বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডৰ ফলত চৌপাশৰ পৰিৱেশৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিছে সামগ্ৰিক দিশটো চোৱাচিতা কৰাৰ বাবে পৰ্যালোচনা কৰাৰ বাবে এই সমিতিখন গঠন কৰি দিছে আৰু সমিতিখনে প্ৰতিবেদন দাখিল কৰিব অলপতে অতি সোনকালে গতিকে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা এখন কমিটি গঠন কৰা হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়েও এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে তদন্তৰ ক্ষেত্ৰত হয় গতিকে আমি জনালোঁ যে এই অহা সপ্তাহত মানে জুনৰ 16 আৰু 17 তাৰিখে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব আমি এতিয়া ডিব্ৰুগড়ৰ আমি অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ শ্ৰীযুত ত্ৰিদীপ হাজৰিকাৰ সৈতে কিছু কথা পাতোঁ বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত হেল্ল' হয় শ্ৰীযুত হাজৰিকা ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ বাঘজানৰ শেহতীয়া পৰিস্থিতি শেহতীয়া স্থিতি কি হৈ আছে এই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাব নেকি আমাৰ এতিয়া
পূৰ্ণজোৰে তাত কাম চলি আছে আমাৰ বৰ্তমান বিদেশী আমাৰ যিখিনি এক্সপাৰ্ট প্ৰায় 6জন আমাৰ লগত আছে হয় 6গৰাকী বিশেষ বিশেষজ্ঞৰ লগত অইল ইণ্ডিয়াৰ বিষয় কৰ্মচাৰী আৰু ONGC এক্সপাৰ্ট সকলে যিখিনি প্ৰাৰম্ভিক প্ৰস্তুতিৰ যিখিনি কাম আছে গোটেইখিনি কাম পূৰ্ণ গতিত চলি আছে আৰু আমাৰ যিখন আপোনাৰ ৰিলিফ কেম্প আমি কৰিছো সেই ৰিলিফ কেম্পৰ সুবিধাখিনি যাতে একদম ৰাইজে পোৱা মতে পায় বিচৰা মতে তেওঁলোকে পায় তাৰ কাৰণে আমাৰ অইল ইণ্ডিয়াৰ কেইবাগৰ আমাৰ অফিচাৰ বিষয়া জেগাত আছে প্ৰায় 14টা কেম্প এই 14টা কেম্পৰ গোটেইখিনি সুবিধা আমি খবৰ লৈ আছো যোগান ধৰি আছো যিখিনি সুবিধা লাগে এটা দুটাই আমাৰ অইল ইণ্ডিয়াৰ মূল ফোকাস এতিয়া যে আমাৰ কেম্পখিনি ধুনীয়াকৈ চলক ৰাইজে সকাহ পাওক সুবিধা পাওক আৰু সমান্তৰালভাৱে আমাৰ মেইন অপাৰেশ্যনৰ কাৰণে যিখিনি কাম প্ৰাৰম্ভিক কাম একদম যুদ্ধকালীন এটা পৰিস্থিতি চলি আছে আৰ্মি পুলিচ প্ৰশাসনৰ সকলোৱে আমি সহায় পাইছো স্থানীয় ৰাইজৰ যথেষ্ট সহযোগিতা পাইছো যিমানবোৰ আমাৰ ইয়াত ছাত্ৰ অনুষ্ঠান আছে সংগঠন আছে তেওঁলোকৰ সহায় পাইছো আশা কৰো যে আমি আজিৰ পৰা হয়তো 20 দিনৰ ভিতৰত আমি সকলোৱে আশা কৰি আছো যে জুইটো আৰু ৱেলটো আমি কণ্ট্ৰল কৰিব পাৰো হয় আৰু দ্বিতীয়তে তাত যিবোৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হ'ল বা তাৰ অস্ত্ৰপাতি যিবোৰ চাহ বাগিচা আদি আছে এইবোৰৰ ক্ষতি হ'ল গতিকে এই বিষয়টো ৰাইজে জানিব বিচাৰিছে ধৰক এই বিষয়টো আপোনালোকে কিদৰে চাব হয় এইটো ইতিমধ্যে ইয়াৰ মানে আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে এনভাইৰনমেণ্টেল ইম্পেক্টখিনি তেওঁলোকে ইতিমধ্যে এছেছমেণ্ট কৰা আৰম্ভ কৰিছে তেওঁলোকৰ পূৰ্ণগতিত তেওঁলোকৰ কাম এছেছমেণ্ট চলি আছে আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগ যেনে এগ্ৰিকালচাৰ এনিমেল হাজবেণ্ডাৰী ইত্যাদি বিভাগবিলাকৰ তেওঁলোকৰ কাম চলাই আছে এছেছমেণ্ট চলাই আছে অইল ইণ্ডিয়া তৰফৰ পৰা আমি নিজাববীয়াও আমি এটা এছেছমেণ্ট কৰিছো আমিও কেইটামান বিশেষজ্ঞ দলক আমি ইয়াত আমন্ত্ৰণ জনাইছো তেওঁলোক আহিছে আপোনাৰ প্ৰায় 5টা 6টা বেলেগ ধৰণৰ এটা ইম্পেক্ট ষ্টাডি কৰি আছো আমি CSRL নেৰিক আমি তেওঁলোকক আমি আমন্ত্ৰণ কৰিছো নাগপুৰৰ পৰা ৱৰ্ল্ড লাইফ ইনষ্টিটিউট আপোনাৰ ডেৰাডুনৰ পৰা তেওঁলোকক আমি সহায় লৈছো এই গোটেইখিনি কাম চলি আছে আৰু আমি লাভ কৰা শেহতীয়া তথ্য মতে কেন্দ্ৰীয় মন্ত্ৰী কিছু সময় পিছতে গুৱাহাটীত উপস্থিত হ'বহি আৰু তেখেতে আজি আবেলি অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব আৰু সম্ভৱ কাইলৈ তেখেত দুগৰাকী বাগজানলৈ যোৱাৰ তথ্য এই ধৰণৰ তথ্য আমি লাভ কৰিছো কিন্তু আনুষ্ঠানিকতা বাকী আছে যাবনে নাই এই বিষয়ে হয় গতিকে যেতিয়া এতিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ধৰক নিশ্চয়কৈ যদি তাত যায় এয়া ভাল কথা লগত অসম মুখ্যমন্ত্ৰীৰ সৈতে এতিয়া ধৰক দ্বিতীয়তে এক বিষয় উত্থাপিত হৈছে যিটো এৱাৰনেছৰ বিষয় ধৰক এই ধৰণৰ ঘটনা সংঘটিত হ'লে ৰাইজক সজাগ কৰাৰ বাবে আৰু যাতে এই ধৰণৰ ঘটনা পুনৰ নহয় এই ধৰণৰ কাৰণ দুখিত গতিকে ইয়াৰ বাবে এতিয়া আপোনালোকৰ পৰৱৰ্তী কাৰ্যব্যৱস্থা কি হ'ব পাৰে হয় এটা খুব ভাল প্ৰশ্ন কৰিছে ইনফেক্ট আমি যদিও আমি এনেকুৱা ধৰণৰ প্ৰচেষ্টা আমি চলাওঁ এইটো নহয় যে আমি নচলাওঁ আমাৰ য'ত আমি কৰ্মক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ আমি প্ৰচাৰ চলাওঁ কিন্তু এতিয়া যিহেতু বহুত পৰামৰ্শ আহিছে চৰকাৰৰ পৰা পৰামৰ্শ আহিছে শুভাকাংক্ষীৰ পৰা আমি পৰামৰ্শ পাইছো আমি গোটেই যোনটো SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰেক্টিছত এই যোনটো বস্তু যে ৰাইজৰ সজাগতা কেনেকৈ আমি বৃদ্ধি কৰিব লাগে অলপ ন্যূনতম কাৰিকৰী জ্ঞান তেওঁলোকক কেনেকৈ দিব পৰা যায় সেই গোটেইখিনি আমি এটা ইয়াত আমাৰ নতুনকৈ আলোচনা চলি আছে আমি সেই গোটেইখিনি কাম কেৱল বাগজানী বুলি নহয় আমাৰ গোটেই কৰ্মাঞ্চলত সেইটো আমি এটা চিষ্টেমেটিকলি কৰিবলৈ আমি আগবাঢ়িম হয় শ্ৰী হাজৰি আপোনাক ধন্যবাদ আৰু আমি আশা কৰোঁ যে পৰৱৰ্তী যি তথ্য তাত হ'ব ডেভেলপমেণ্ট হ'ব যি ধৰণৰ কাম কাজ আগবাঢ়িব আমি আপোনাৰ জৰিয়তে আকাশবাণী শ্ৰোতাসকলক জনাই থাকিব পাৰিম হয় পুনৰ ধন্যবাদ গতিকে তেখেতে শেহতীয়া পৰিস্থিতিৰ অনুভৱ জনালে যে তেখেতে আশ্ৰয় শিবিৰৰ কাৰণে ধৰক ৰাইজক সহায়ৰ বাবে প্ৰচেষ্টা কৰিছে আৰু অগ্নি নিৰ্বাপকৰ বাবে 6গৰাকী বিশেষজ্ঞই তাত তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখিছে আজি কিছু সময় পিছতে কেন্দ্ৰীয় মন্ত্ৰী গুৱাহাটীত উপস্থিত হ'ব আৰু তাৰ পৰৱৰ্তী কাৰ্যব্যৱস্থা কি হয় আমি যেতিয়া লাভ কৰোঁ আমি শ্ৰোতাসকলক জনাম হয় আৰু এইখিনিতে মই LR বিশ্বনাথ ডাঙৰীয়াৰ নিজৰ ব্লগত লিখিছে কিছু কথা অকণমান জনাব বিচাৰিছোঁ COVID-19ৰ বিভিন্ন দিশ সম্পৰ্কে পৰ্যালোচনা কৰিছে তেওঁ নিজৰ লেখাটোত তেওঁ কৈছে যে এই মহামাৰীয়ে জাতি বৰ্ণ ধৰ্ম বা লিংগৰ বৈষম্য নামানে যিকোনো ধৰণৰ যিকোনো অঞ্চলৰ আৰু যিকোনো অৰ্থনৈতিক স্তৰৰ লোককে আক্ৰমণ কৰিব পাৰে সংক্ৰমিত কৰিব পাৰে গতিকে সকলো লোকে সম পৰিমাণে সাৱধান হোৱাটো উচিত
আৰু বিশ্বৰ যিহেতু সকলো ৰাষ্ট্ৰ ধনী দুখীয়া বুলি কথা নাই, উন্নত বা আধুনিক ৰাষ্ট্ৰ বুলি কথা নাই, সকলোকে আক্ৰমণ কৰিছে। আৰু তেওঁ আন এটা খুব গুৰুত্বপূৰ্ণ কথা লিখিছে যে সকলো চেনিটাইজ কৰা হয়। আমি আনকি যেতিয়া ATMত পইচা উলিয়াব যাওঁ, ATM মেচিনটো চেনিটাইজ কৰা থাকে, ATMৰ চুইচকেইটাও আমি চেনিটাইজ কৰি লওঁ, কিন্তু পইচাখিনি চেনিটাইজ কৰা নহয়। আনকি ধৰ্মীয় অনুষ্ঠানত গ'লেও মানুহে পইচা দিয়ে, পইচা দিলে। আৰু কিছুমান সম্প্ৰদায়ৰ মাজত এনেকুৱা পৰম্পৰাও আছে যে মৃতদেহতো আমি পইচা দিবলৈ সন্মান জনাওঁ, কিন্তু সেই পইচাখিনি চেনিটাইজেশ্যন কৰাৰ কথা বা কি কৰা হ'ব আগত বা পিছত ব্যৱহাৰৰ, সেই সম্পৰ্কে আমি চিন্তা কৰিব লাগে বুলি তেওঁ কথাটো উল্লেখ কৰিছে। হয়, আমি এতিয়া ডিব্ৰুগড়লৈ যাওঁ। ডিব্ৰুগড়ত আমাৰ সৈতে আছে এগৰাকী যোগ এক্সপনেণ্ট বিশেষজ্ঞ উল্লেখ কৈছোঁ, প্ৰণৱ কুমাৰ নাথ। প্ৰণৱ কুমাৰ নাথ ভাৰতীয় তথ্য সেৱাৰ বিষয়া। আমি তেখেতৰ পৰা যোগৰ বিষয়ে কিছু কথা জানো অতি চমুকৈ। হয়, হেল্ল'। শ্ৰী নাথ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। অতি চমুকৈ জানিব বিচাৰিছোঁ আপোনাৰ পৰা আজি যে এই সময়ছোৱাত আমি আমাৰ বডিৰ দৈহিক শক্তি মানে ইমিউনিটি বৃদ্ধিৰ বাবে যোগৰ কি প্ৰয়োজনীয়তা আছে, আৰু আমি ধৰক পূৰ্বে আমি যোগ শিকা নাই, কিন্তু ঘৰত বহি সাধাৰণভাৱে আমি কিদৰে যোগ অভ্যাস কৰিব পাৰোঁ, এই বিষয়ে আপুনি চমুকৈ জনাব নেকি? এতিয়া যিটো কণ্ডিশ্যন এই যে পেণ্ডেমিক হৈ আছে, ইয়াতে যোগৰ বাহিৰে কোনো বিকল্প নাই মই ভাবোঁ। কাৰণ যোগে একমাত্ৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শৰীৰৰ বৃদ্ধি কৰে, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা যোগৰ জৰিয়তে আমি ডেভেলপ কৰিব যিকোনো। হেল্ল'। হয়, আমাৰ সংযোগ বিচ্ছিন্ন হ'ল। আমি পৰৱৰ্তী সময়ত তেখেতৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। আমি পুনৰ শ্ৰোতাসকলক জনাবলৈ বিচাৰিছোঁ, আজি নিশা 9:30 বজাত আমি ফোন ইন দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিম, য'ত আজি আমাৰ অনুষ্ঠানৰ বিষয় হ'ব এই COVID-19 সময়ছোৱাত, এই সময়ছোৱাত বিশেষকৈ কৰ্কট ৰোগীসকলে কিদৰে নিজৰ যত্ন লোৱা উচিত বা যত্ন ল'ব পাৰে। হয়, আৰু ইতিমধ্যে আমাৰ কিছু সময় পূৰ্বে আমি সংযোগ স্থাপন কৰা ব্যক্তিগৰাকীয়ে প্ৰণৱ কুমাৰ নাথ ডাঙৰীয়াই আমাক জনালে যে যোগৰ বিকল্প নাই। আৰু ইতিপূৰ্বে আমাক কেইবাগৰাকীও চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয়ৰ অধ্যক্ষ তেখেতেও আমাক কৈছিলে যে যোগ আৰু প্ৰাণায়ামৰ পৰা আমি নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ আৰু নিজক সুস্থ কৰি ৰাখিব পাৰি। লগতে ভিটামিন C যুক্ত আহাৰ বা ঘৰতে আমি যিখিনি তুলসী বা আদা বা যিখিনি ঘৰতে পোৱা যায় সাধাৰণভাৱে, আমলখি, এনেকুৱা ধৰণৰ খাদ্য খাই আমি নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ, আৰু যাতে পৰিষ্কাৰভাৱে থকা হয়, হাত দুখন পৰিষ্কাৰ কৰাৰ লগতে। আৰু এইখিনি কথাটো গুৰুত্ব দিয়া উচিত যে আমি কিছু সময় পূৰ্বে LR বিশ্বনাথ ডাঙৰীয়াৰ লেখা আমি উল্লেখ কৰিলোঁ সেই বিষয়ে, যে পইচা আমি সকলোৱে ব্যৱহাৰ কৰোঁ। বজাৰত গৈছোঁ, বজাৰ কৰিছোঁ, সেইখিনি সময়ত পইচা ব্যৱহাৰ কৰা হয়, কিন্তু পইচা ব্যৱহাৰ কৰাৰ পিছত যাতে ব্যৱহৃত পইচাখিনি অকণমান সময় আছুতীয়াকৈ আপুনি থৈ দিয়ক, হাত দুখন পৰিষ্কাৰ কৰক, আৰু সৰু ল'ৰা ছোৱালী যাতে এইটো চুব নোৱাৰে, বৃদ্ধ লোকসকলৰ ওচৰলৈ যাতে যাব নোৱাৰে, সেইখিনি যাতে চেষ্টা কৰা হয়, এই কথা আমি সকলোৱে গুৰুত্ব দিয়া উচিত। এইখিনিতে আমি মণিপুৰৰ কিছু তথ্য দিব বিচাৰিছোঁ। মণিপুৰৰ তথ্য আহিছে 40জন ব্যক্তি পুনৰ আক্ৰান্ত হৈছে COVID-19ত, আৰু মুঠ সংখ্যা 406 হৈছেগৈ ৰাজ্যখনত। আৰু নাগালেণ্ডত 53টা চিকিৎসকৰ পদ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰে, আৰু ৰাজ্যখনত মুঠ COVID আক্ৰান্ত হৈছে এতিয়ালৈ 163 গৰাকী। ইয়াৰ ভিতৰত চিকিৎসাধীন হৈ আছে 114 গৰাকী, আৰু সুস্থ হৈছে 109 গৰাকী। আৰু মিজোৰামত 107 গৰাকী আক্ৰান্ত হৈছে এতিয়ালৈকে। আৰু অৰুণাচল প্ৰদেশত 83 গৰাকী চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত 14,047টা নমুনা পৰীক্ষা কৰা হৈছে COVID সন্দেহত। আৰু এই অৰুণাচল প্ৰদেশত ৰাজ্যখনৰ সকলো আওহতীয়া অঞ্চলৰ পৰিয়াললৈ পানীৰ টেপ সংযোগ দিয়া হৈছে জল জীৱন অভিযানৰ অধীনত। এই এটা তথ্য আমি জল জীৱন অভিযানৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ ৰাজ্যকে পৰ্যায়ক্ৰমে সামৰি লোৱা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে পুঁজি মঞ্জুৰ কৰি আছে। অসমলৈ প্ৰায় 1,040 কোটি টকা এই বিত্তীয় বৰ্ষৰ বাবে আবণ্টন দিছে, যে গ্ৰামাঞ্চলৰ প্ৰতি ঘৰ মানুহে যাতে খোৱা পানী লাভ কৰে তাৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। এই তথ্য আমাৰ কেন্দ্ৰীয় চৰকাৰৰ জল মন্ত্ৰালয়ৰ তৰফৰ পৰা, জল শক্তি মন্ত্ৰালয়ৰ তৰফৰ পৰা এই তথ্য আমি লাভ কৰিছোঁ। হয়, আমাৰ স্থানীয় সংবাদদাতাসকলৰ বিভিন্ন তথ্য জনাই আছে যে কেন্দ্ৰীয় চৰকাৰে এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে কিদৰে ব্যক্তি আমাৰ ৰাজ্যবাসী উপকৃত হৈছে, এই তথ্য আমাৰ স্থানীয় সংবাদদাতাসকলে আমালৈ জনাই আছে। হয়, আমাৰ আজি সময় শেষ হ'ল। আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ। কাইলৈ আমি পুনৰ একে সময়তে উপস্থিত হ'ম। গতিকে তেতিয়ালৈকে ঘৰতে থাকক, সুৰক্ষিত থাকক, আৰু শুদ্ধ তথ্যৰ বাবে আকাশবাণী শুনি থাকক। ধন্যবাদ।
ইমানপুৰে শ্ৰোতাসকলে কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ শুনিলে। ইয়াত ভাগ ল'লে মানস প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে, সহযোগ কৰিলে অপূৰ্ব মালিয়ে। এয়া আকাশবাণী